গহপুৰৰ অসম অৰুণাচল সীমান্তত গুলীচালনাৰ ঘটনা। অৰুণাচলী দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত এজন গুলীবিদ্ধ লোকজনৰ নাম প্ৰেমচন্দ বসুমতাৰী। সীমান্তৰ কৰৈগুৰি অঞ্চলত সংঘটিত হয় গুলীচালনা। প্ৰেমচন্দ বসুমতাৰীৰ পেটৰ বাওঁফালে লাগে গুলী। পত্নীসহ বাইকেৰে ঘৰলৈ গৈ আছে লোকজন। কথম্পি ৰক্ষা পৰে প্ৰেমচন্দ বসুমতাৰীৰ পত্নী। লোকজনক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ। পেটত গুলী লাগি থকা অৱস্থাতে নিয়া হৈছে তেজপুৰলৈ। মই ৰাজগড় গৈছিলোঁ ৰাতিপুৱা। তাৰপিছত মই 11:30 মানত ঘূৰি আহিছে বৰষুণ অলপ সময়ৰ কাৰণে। তাৰপিছত লান্দাংপাৰা পেট্ৰল পাম্পত মই তেল ভৰাইছিলে। তেল ভৰাৰ সময়ত ভৰাই পেলাই জাষ্ট মই ডিপুৰ পৰা ডিষ্টেঞ্চ 10 বা 15 মিটাৰ্ছ ডিষ্টেঞ্চত মই এটা আৱাজ শুনিছে। তাৰপিছত মোৰ পেটত লাগিছে। লগাৰ কাৰণে চালোঁ মই সোণ ওলাই আছে পেটৰ পৰা। তাৰপিছত আপ চাইডে মই অৰুণাচল চাইডে চাইছোঁ, মই একো মানুহ দেখি পোৱা নাই। গুলিটো কোনে মাৰিছে মই মানুহটো দেখা নাই। আপোনাৰ ক'ত লাগিছে গুলিটো? পেটত লাগিছে। কেইটা গুলি মাৰিছে? এটা। মানুহ কোনে মাৰিছে, কি কাৰণে মাৰিলে? কি কাৰণত মাৰিছে মই নাজানো। আপুনি ক'ত ৰখি আছিলে সেই সময়ত? মই ৰখা নাই, বাইকত ৰানিঙত আছিলে মই। আৰু লগত কোন আছিলে আপোনাৰ? লগত মোৰ মেছেজ আছিলে। তেওঁৰ গাত গুলি লাগিছে নেকি? হা, গুলি আপোনাৰ গাত লাগিছে না মিছা? মোৰ গাঁতত লাগিছে। কেইটা গুলি লাগিছে? এটা লাগিছে। আপোনাৰ লগত কিবা শত্ৰু আছিল নেকি? কিবা শত্ৰুটো নাই। গুলিটো কোনফালৰ পৰা আহিছিলে? অৰুণাচল চাইডৰ পৰা। এতিয়া শুনিব পাইছোঁ এইটো অৰুণাচলত এইটো সৰুকে কেম্প বনাই থোৱা ঘৰত মানে মানুহ এজন পইণ্টটো লৈ পেলাই আছে বুলি কোৱা শুনিছে। এতিয়া এইটো ৰাজগড় অৰুণাচল পুলিচে ধৰিছে বুলি কৈছে। গহপুৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক পলাশ ফুকনৰ সৈতে সংযুক্ত হৈছোঁ। পলাশ, এই ঘটনা সন্দৰ্ভত আৰু কি তথ্য লাভ কৰা হৈছে? কোন দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰিবলৈ দুঃসাহস কৰিলে? দুৰ্বৃত্তৰ কিবা সন্ধান লাভ কৰিব পৰা হৈছে? গুলীচালনাৰ আঁৰত কিবা ৰহস্য থাকিব পাৰে? জয়ন্ত, চাওক, দুৰ্বৃত্তৰ সন্ধান এই মুহূৰ্তলৈকে কোনো ধৰণৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসনে। আৰু যিহেতু গহপুৰৰ যি অসম অৰুণাচল সীমান্ত কৰৈগুৰি অঞ্চল আছে, কৰৈগুৰিত এটা পেট্ৰল পাম্প আছিল আৰু সেই পেট্ৰল পাম্পত এই দম্পতীয়ে পেট্ৰল ভৰাবলৈ আহিছিল আৰু পেট্ৰল ভৰাই যাবৰ সময়তে গুলি গাত লাগে। গুলিটো ক'ৰ পৰা আহিল, কি কথা একো তলকিবই নোৱাৰিলে প্ৰেমচন্দ নামৰ ব্যক্তিজনে। আৰু কোনো ধৰণৰ আচলতে তেওঁ বৰ্তমান ভাষ্য প্ৰদান কৰিছে আৰু তেওঁ মানুহজন চিনি নাপাওঁ বুলি কৈছে। আচলতে ক'ৰ পৰা কেনেকৈ গুলি আহি তেওঁৰ গাত লাগিলে, এই গোটেই বিষয়টো এতিয়া অতি ৰহস্যজনক হৈ পৰিছে। যিহেতু গহপুৰৰ অসম অৰুণাচল সীমাত অৱস্থিত কৰৈগুৰি অঞ্চল, গতিকে গোটেই বিষয়টো অতি ৰহস্য ঘনীভূত হৈছে। আৰু যি গহপুৰৰ ৰাজগড় আৰক্ষী আছে, গহপুৰ আৰক্ষী আছে, তেওঁলোকে সকলোবিলাক অনুসন্ধান অব্যাহত ৰাখিছে। আৰু এই মুহূৰ্তত গুলীবিদ্ধ ব্যক্তিজনক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ লৈ যোৱা হৈছে। আৰু পত্নীসহ বাইকেৰে ঘৰলৈ গৈ আছিল প্ৰেমচন্দ নামৰ ব্যক্তিজন। প্ৰেমচন্দ বসুমতাৰী নামৰ ব্যক্তিজন পত্নীৰ সৈতে তেওঁলোক ঘৰলৈ বুলি আহি আছিল। ঘৰ হৈছে ৰাজপুৰত ব্যক্তিজনৰ। আৰু সেই পেট্ৰল পাম্পৰ পৰা ওলোৱাৰ সেই সময়তে আচলতে গুলীবিদ্ধ হয় ব্যক্তিজন। আৰু এই মুহূৰ্তলৈকে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। আচলতে কোনে কেনেকৈ কি কাৰণত গুলীয়ালে সেই বিষয়ে এই মুহূৰ্তত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। জয়ন্ত, ধন্যবাদ পলাশ। আৰু ইফালে অৰুণাচলত সেনাৰ গুলীত গুলীবিদ্ধ হ'ল এগৰাকী যুৱতী। উগ্ৰপন্থীৰ সন্দেহত এখন বাহনলৈ গুলী চলাইছিল সেনাই। অৰুণাচলৰ নামচাইৰ লাথাওত সংঘটিত হয় গুলীচালনাৰ ঘটনা। নিয়মীয়া তালাচীৰ সময়ত সেনাৰ গুলীচালনা। এখন নীলা ৰঙৰ ভানক লক্ষ্য কৰি গুলীচালনা কৰে সেনাই। সেনাৰ গুলীচালনাত আহত হৈছে এগৰাকী স্থানীয় যুৱতী। গুলীবিদ্ধ যুৱতীগৰাকীক ডিব্ৰুগড়ৰ এখন হাস্পতালত ভৰ্তি।